হ্যাপি নিউ ইয়ার গুটি মাক মোৰ মানুহজনী ৰাতিটো ঘৰত নথকা কাৰণ এইটোৱে আছিলে মানে ওলালি ঘৰলে মনত পৰিলে কি হ'ল মনত দদায়ক ঠেকা দি থাকিবলগীয়া হৈছে যে কলগছত ঠেকা দি আগতে তহঁতৰ বাপেৰ লগত খালে নে অকল আমাৰ ঘৰতে নহয় খুইদেউ তাই এতিয়া আমাৰ ঘৰলৈ গৈ পোৱা আগতে গোটেইটো গুলপীয়া জেলেঙা হাঁহি মাৰি থকা দেউতাৰ লগত ৰহি এগিলাচ খাই দিয়াৰ লগে লগে খোজেই দিব নোৱাৰা হৈ থাকিলে এতিয়াও এই অৱস্থা আগলৈ এখোজ গ'লে পিছলে 3 খোজ আহে গুটি যা দিয়া সোনকালে এই অগলা পগলাবোৰক চাই থাকিবলৈ সময় নাই হেপি নিউ ইয়াৰৰ উত্তৰটো নিদিলা যে তুমি বাপেকৰ মূৰটো লাগে যা যি ইচ্ছা কৰি থাকক আজি আমি আমাৰ কাম কৰোঁগে গুটি সোনকালে কলৈ যোৱা আজি অকলে খানা খাম বাপেকে যি হয় দেখা যাব এনেও ঘৰৰ পইচা সোমালে লগত থকা হাঁচতীয়া কেইটাই খানা এটা নেখাম নে জানই বুলি ৰাতিপুৱাই মেঠা গম চবে মূৰটোকে চুবাই পেলালে মদাহী চবে খাওক মৰক যি কয় কৰি থাকক আজি মা দেউতাই পিছফালে চোতালতে শুই আছে গান গাই কি আৰু তোৰ হ'বলৈ হাঁহি উঠিছে বাপেক চাই পুতেক মেঠা গম বহিবোৰ ফাগুনি পলাখৰ ৰঙা ৰং নেজানো গুটি মাকৰ কেলেই ইমান খং ল'ৰাটোৱে খানা এটা খাওঁগে বুলি 100 টকা এটা খুজিলেও নিদিয়ে মই বোৱাৰী পাৰ্টিটোৰ লগত খাওঁগে বুলি 50 টকা এটা খুজিলেও নিদিও কৰি থাকে জানুৱাৰী বুলিনো আমি ফূৰ্তি অকণমান নকৰিম নে ইমান চিকটা মানুহ থাকে চাৰিফালে মাইকে ডেকে গোটেইখন গিজগিজাই আছে আমাৰ ঘৰত সোমাই থাক নিমাও আজি নেৰিছো বাপেকে ৰাতিপুৱা পৰা গধূলিলৈকে খাম কি দাঁত উলিয়াই চাহ চত্ব এটা কটাইখন নি হও এটা কলপাতিখিলা কাটি আনগে যা পাততে ভাত খাম কালি বাপে খালে আজি তই মই খাম ৰ'ব আনিছো আমাৰ কিন্তু মাক নহ'লেও হৈ গৈছে আপুনি যেনেকৈ টেপ কৰি আছে গান নহ'লেও চলি গৈছে মই নেজানো মাকে পুতেকে কলৈ গ'ল গাহৰি নেখাই নি আজি আমাৰ ভাইটিয়ে মই কাটিম বুলি ভাবিছিলো আমাৰ ঘৰত যে থকা সেই ডবলডাল এছমালটো আজি কাটি দিম বুলি ভাবিছিলো যোগেনে এটা পেটুকনীয়ে 2টা আৰু গদা এটা কাটিছে সিহঁতবোৰ খাই বৰ ভাল নাপাব কিন্তু তাৰপৰা আনিলেগেও চালানী বিধ ফপুলা মাংস আমাৰতো খাই মজা লাগিব ঘৰতে পোহা যে হাতীয়াল সেইকাৰণে আমাৰটোকে আনিবগে যদি খায় ঘৰত মাংস কিমান থবি নিজলে বেছি নাথক এনে জানুৱাৰী বুলি 2 কেজি এটা খাব লাগিব ঘৰত পেটুৱে তেতিয়াহ'লে মই গধূলিলে তহঁতৰ ঘৰতে খাই দিম দে খানাটো হ'বনে ৰাম চিকটা দে সঁচাকে দায়িত্বটো মানুহবোৰে সঁচাকে কয় পাই আজি হাতে প্ৰমাণ পালো জানুৱাৰী বুলি নিজৰ পইচা খৰচ কৰি মালৰ বটল এটা আনি খোৱা নাই এই মাল খাই ভাল যোৱা মানুহটোৱে লোকে অনা মালে অটত এগিলাচ 2 গিলাচ খাই নিচা ধৰাই লৈছো আকৌ কৈছ তহঁতি কটা গাহৰি আনি খাব লাগে ইমান দাম দি হৈছে আৰু 2025 চনত প্ৰথমবাৰ গাঁৱৰ ফালে যাবলৈ ওলাইছো এই প্ৰভু ভগৱন্ত যি ঘৰতে প্ৰথমে সোমাবই এই ঘৰতে গাহৰি মাংসই ধুনীয়াকে ভাত একাহি দিয়ে যেন কুলৈখনীয়া চপে চপ অলক্ষী চপে চপ পদূলি মুখত খালি দিম চালা মৰা টিং ভাঙি থাক যাত্ৰা নষ্ট কৰিবলৈ আহিছ ৰাতিপুৱাই টিংটোৱে আপোনাক কি কৰিলে তেনেকে গু মাৰি পঠিয়ালে যে গোটেইজনী চিলনীয়ে উৰি অহা দি আহিছে কাজিয়া লাগিম বুলি হিং জোকাৰি আছিলি হ'বলা সেয়া ইজনীয়ে সিজনীক নতুন বছৰ শুভেচ্ছা জনালেই ৰাতিপুৱাই লাগি লওক যিমান লাগে লাগি লওক আজি কিন্তু মই কাজিয়া এৰুৱাবলৈ নাই নহ'লে গোটেই 25 চনটো মোৰ সিহঁতক কাজিয়া এৰুৱাই থাকোঁতেই যাবগৈ পিছ দুৱাই দি আজি পোনাই দিওঁ ডাইৰেক্ট পথাৰলৈ কোনোবা খানা খোৱা এপাৰ্টিটো লগ পামেই বহি দিম একেবাৰে ৰাতিহে আহিম আজি নবনাও ভাত যোনে যি খাই থাকক মই জানো জনা আছে আপোনাৰ কথা হ'ব কিন্তু মই মা ঘপা আনিছিলো যে মোক মাৰিব নোৱাৰি টিংটোকে ঘুমাই নাকা উৰহখন ভগা ধাইত যাইলে কাকপনা উৰা তপাক ঘপা শুনিছ ঘৈণীয়াৰ কথা উৰা বুলিছ নহয় তোক ৰহ খুব চলিছে মুখখন নতুন বছৰ প্ৰথম দিনটোতে তোৰ হিচাপ নিকাচ ভালকে কৰি আছো ৰহ এই আমুকি ভয় কৰা বিধৰ মানুহ নহয় আৰু ডাঙৰ পোনা বুলি যে মাতিছে এয়া অকল আপোনাৰ পুতেকেই নহয় মোৰ ভাগৰ মানুহটো হয় 10টো মত হিচাপ নিকাচ কৰিবলৈ আহে শুনিছে ডাঙৰ পোনা
জিলেলে 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 যাবগৈ লাগিব মই অৰুণাচললে নাচ ডাঙৰ কোনা নাচ নাচ নাচিলেহে মনটো পাতল পাতল লাগিব শাকো সিজাওঁ ভাতো সিজাওঁ সদায় সদায় খাবলে মদো নেখাওঁ চুলাইও নেখাওঁ বেছি দিন হৈ যাবলে তথাপি মোৰ নিচা ঐ ধৰে কমটি দুখ লগা চাত দিলানে সেই চাত বন্ধু অন্তৰ দুখবোৰ মাজে সময়ে এনেকে প্ৰকাশ কৰি থাকিব লাগে পাপা মুঠতে মই কৈছো শুনা যি হ'ল হ'ল টেনচন বেনচন নাই লেনেকা গুলি মাৰো জানুৱাৰীটো আহিছে ধুনীয়াকে এনজয় কৰিব লাগে বে এনজয় নে কি কোৱা আৰু কি এই নাৰায়ণ ইমান টেনচন লৈ থকা মানুহেই নহয় সৰু সুৰা কথাত পকেটতো মাল আছেই যেতিয়া এইবাৰ জানুৱাৰী পুৰা গৰম কৰি দিব লাগে নতুন বছৰত নতুন মাল পতাব লাগিব এজনী গ'ল কি হ'ল গাড়ীত ঘূৰি ফুৰা দেখিলে পকেটত মাল দেখিলে 10 জনী আহিব আহক 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 ঐ কুদ ঘৰ গাহৰি ফেচ গাহৰি আটিয়াল মাংস খাই মজা পাবি মাত্ৰ 400 টকা কেজি লৈ যাওক আৰু এইখন সত্যনাৰায়ণৰ গাড়ী মহালিংলাং কেইটা আহিছে ঐ দাদা শুনিছো দাদা এইকেইটা হেনো বাতিলে বস্তু নিলে পিছত মৰিবলৈও পইচা নিদিয়ে চাবি আকৌ দেই আজি বাতিলে নিদিও বুলি কবি পেটুৱাকে কেনেকুৱা হৈছে বিক্ৰী ঠিকে হৈছে বাৰু পোনে বহিছোহে বেলেগৰ পৰা নিকিনোগে আৰু আজি জানুৱাৰী বুলি আপোনাৰ মালকে উঠাই দিওঁ আধাটো ডাঙৰ ডাঙৰ পিচ কৰি বঢ়িয়াকে কাটি দিয়ক আধাটো ইমানখিনি বাকিলে নিদিও নহয় আমি সৰু মানুহৰ সৰু সৰু চিন্তা বাকিলে খোজাও নাই নহয় আমি এহাতে পইচা দি এহাতে মাংস নিম কাটক জয় মহালক্ষ্মী আজি যাত্ৰা বঢ়িয়া তেলৰ বটলটোও খালি ভাত কেইটানো খাওঁ কেনেকে অকল চাউল কেইটা আৰু আলু গুটি দুটা আছে পথাৰলৈকে পুনাই দিওঁ কচু কেইডালমানকে বুটলি আনোগে এই সাজটোৰ কাৰণে লগতে ৰাতি খাবলৈ সৰু মানিমুনি কেইডালমান বিচাৰি আনি থৈ দিব লাগিব দোকানখন খঙৰ ভমকতে জ্বলাই মই বৰ ডাঙৰ ভুল এটা কৰি পেলালো জীৱনত দোকানখন থকা হ'লে অন্ততঃ বছৰ প্ৰথম দিনকেইটাতে কচু বিচাৰি আহিবলগীয়া নহ'লেহেঁতেন পথাৰলৈ ৰাতিপুৱা এখন পূজা কলৈ যাওঁ এইফালে ৰাতিপুৱা খুৰীদেউ কলৈ নাযাম আৰু পথাৰৰ পৰা আহোঁগে বুলি ওলাইছিলোঁ ৰাতিপুৱা ভাতকেইটা খাবলৈ একো নাই তেল অকণো নাই কচু কেইডালমান আনোগে বুলি ওলাইছিলোঁ পথাৰলৈ হয়নে মই কচু আনোগে বুলি ওলাইছিলোঁ আকৌ আমাৰ ঘৰটো একেই টকা খাবলৈ হাত পাত এটা নোহোৱা হৈছে বল দুজনী একেলগতে কথা পাতি তুলি ভালো লাগিব বলক আমাৰ দেউতাই কেঁচুৱা লোৱাৰ আগতে বগাবও জানে এই বাপে নোৱা কাম একো নাই পৃথিৱীত বাপে সৰব জান দেই বোপাই মনত থবি সৰব জান তোমালোক দুটাক কেনেকে বিচাৰি উলিয়ালো দেখিলা তোমালোক দুটাই তেতিয়াহ'লে ঘৰৰ মালিকক এৰি থৈ মূল মানুহটোক এৰি থৈ লুকাই লুকাই খানা খাবলৈ আহিলা ভোক লাগিছে গুটিমাক ভাত দুটামান দিয়া ইহঁত দুটাই তহঁতহালক ঠগিলেতো ঠগিলেই মোকো ঠগি দিলে ঠগন খোৱা দুজনীয়ে কচু বুটলি আছিলোগে জানুৱাৰীত খাবলৈ মোক ইমানবোৰ কথা খোলাখুলিকে কোৱাই নহয় আমাৰ বুঢ়ীয়ে মানে আমি পাবলগীয়া ঘৰৰ পইচা কেইটকা কুকুৰ দুটা পেটত সোমালে ঘৰলৈ গৈ কচু কেইডাল পেলাই ওলাই আহ তই কাৰো মৰম চাই থাকিবলৈ নাই ডাইৰেক্ট গা বুঢ়া তালৈ গৈ কথা খাই জনাই থৈ আহগে মই এনেও যাম বুলি ভাবি আছিলো বল ফেচ মাল লোকেল মাল আহক কেজি 400 গাহৰি কাটিছ বোলে কটা নিচিনাই হৈছে যেনিবা চকু আগতে পৰি আছে সেইডাল দেখিছোৱাচোন চাবলৈ আহিছ নে নিবলৈ আহিছ এইডাল যে কথা সুধিবই নোৱাৰি ঘৰ লোকেল জাতৰ হয় জানো চালানী জাতৰ হপাই বৰ ডাঙৰ দেখোন এইডাল হয় কেনেকে কৈছে ঘৰ হয় নে নহয় প্ৰমাণ লাগিলে এটাই উপায় আছে আমাৰ ঘৰলৈ গৈ পিছফালে যাবি গৈ ডাইৰেক্ট গাহৰি গালৰ পিনে গৈ এইটোৱে ৰাতিপুৱালৈকে সাজি থোৱাখিনিকে প্ৰথমতে দেখিবি আৰু ক'বলৈ বেলেগ উপায় নাই মানে তহঁত দুজনীয়ে ক'বলৈ বিচাৰিছ দুখীয়া মানুহৰ নামত অহা ঘৰৰ পইচা লক্ষী মাষ্টৰ পুতেকে খালে একেবাৰে সত্য কথা গাঁওবুঢ়া ডেকা তিনি মই কেনাই বুঢ়ী বুঢ়াই খাওঁ গাঁওবুঢ়া ডেকা আমাৰ নামত অহা ঘৰৰ পইচা সিহঁত দুটাই লগ লাগি বৰ বেয়াকে ঠগি খালে লক্ষী মাষ্টৰ পুতেকে এইবোৰ কাম কৰিলে ইহঁত দুজনী কথাই বাৰু কথা নহয় মই লক্ষী মাষ্টৰ ঘৈণীয়েকক কথাবোৰ ভালকে সুধি চাব লাগিব ঠিক আছে বাৰু মই কথাষাৰ অলপ ইফালে সিফালে সুধি চাওঁ
তহঁত দুজনী এতিয়া গৈ থাক কিবা দৰকাৰ হ'লে মই মাতি পঠিয়াম বাৰু হ'ব গাঁওবুঢ়া দেউতা কিবা এটা কৰি আমাৰ ঘৰৰ পইচা কেইটকা পোৱাৰ ব্যৱস্থা এটা কৰি দিব দেউতা বাৰু কথাবোৰ শুনি নিজৰে কিবা লাজ লাজ লাগি গৈছে সঁচাকে দেই এই কলি যুগত মানুহক যিমান ধন সম্পত্তি টকা পইচা হ'লেও নোজোৰে বুলি কৈছে নহয় কথাষাৰ মিছা নহয় 14 গোষ্ঠীৰ সম্পত্তিয়ে নোজুৰিলে লক্ষী মাষ্টৰ পুতেকক চি 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 দুখীয়া মানুহৰ নামত অহা পইচা কেইটাকো নিজৰ জেপত সোমাইছে পাটনা হাৰামীজনীক গিফ্টটো ৰিটাৰ্ণ কৰি 20,000 টকা জেপত সোমোৱা আইডিয়াটো কিন্তু মজা দিলা অতো আৰু কি নহ'লে ইমানবোৰ মানুহক আজি ফ্ৰীকে গাহৰি মাংস খুৱাব পাৰিলাহেঁতেন নে পাপৰ ধন অকলে খাবলৈ নেপায় দেই চবকে ভাগ ভাগ কৰি খুৱাই দিব লাগে সত্য আৰু নাৰায়ণ ল'ৰাকেইটা কিন্তু বেয়া নহয় দেই ইমান মৰম আকলোৱা ল'ৰাকেইটাক আমাৰ মায়ে এনেই সন্দেহ কৰিছিলে মোক নিজৰ বুলি নভবা হ'লে আজি জানুৱাৰীৰ দিনা খাবলৈ 1 কেজিকে গাহৰি মাংস ফ্ৰীতে দি পঠিয়াই নে হে কিমান মৰম চেনেহ আছে সেয়া শুনিছা মা এইফালে চাহি আকৌ কি আনিছো ডাঙৰ পোনা মই সুদা ভাতকেইটা কেনেকেনো খাওঁ বুলি চিন্তা কৰি আছিলো তই মোলৈ আজি গাহৰি মাংস আনিলি দে দেখিছনে ইহঁত দুটা কাণ্ড খানা খাই থাকোঁতে নাৰায়ণে ফোন কৰিছিলে এবাৰ বোলে খুৰীদেউ ঘৰত আছেনে মই বোলো নাই তাৰপিছত বোলে আপোনালোকলৈ গাহৰি মাংস অকণ আনিছিলো কি কৰো এতিয়া মই বোলো নেলাগে আজি লৈ যা নাই নুশুনিলে মোৰ কথা দেখিছে সেই চপৰা ইয়াতে কেনেকে ওলোমাই থৈ গ'ল মৰাকেইটা গালি দিলেও বেয়া নাপায় খুৰীয়ে ক'লে ইমান মৰম ইহঁতৰ এইবোৰ আকৌ কি কথা মানুহজনী অকণমান সময় নাথাকোতে এই বাৰান্দাত ইমান সোপাকে গাহৰি মাংস কোনে ওলোমাই থৈ গ'ল বাৰু হয় মামাহঁতৰ ঘৰৰ ফালৰ মানুহ আহিছিলে চাগে কোনোবা সিহঁতৰ বাহিৰেনো আৰু মোক কোনে ইমান মৰম কৰে যি কি নহওক মোৰ দুখ চাগে ভগৱানে দেখিলে এইখিনি গাহৰি মাংস মই অকলে খোৱাহে এমাহলৈকে খাই থাকিব পাৰিম ধুনীয়াকে শুকুৱাই থৈ দিওঁগে পাই ভাতৰ লগত এপিচ দুপিচকে পুৰি পুৰি খাই থাকিম এই ভাইটি সিহঁত দুটা মাল বোলে আধাই বিকি যোৱা নাই আমাৰ কপালে ভাল আছিলে আজি বুজিছ লিঙিয়াক হওক যি হওক সত্য আৰু নাৰায়ণে আধাটো লৈ গ'ল যে কেছ পইচা দি এইবাৰ গোটেই বছৰটোৱে আমাৰ এনেকে যাব চাবি ৰজা হ'ম এবাৰ ৰজা হ'ব ৰজা পিছতো হবি এতিয়া পটাপট গাঁওবুঢ়া দেউতাৰ ঘৰৰ পৰা গাহৰি মাথা পইচাটো লৈ ঘৰলৈ যাওঁ ব'ল বেয়া ভোক লাগিছে ঘৰলৈ গৈ মজাকে ভাতকেইটা খাই ল'মগে গাহৰি পেটুৱে কি হে পেটুৱা আজি দোকান বৰ পটাপট সামৰিলি যে ধৈৰ্য নহ'ল নেকি বহি থাকিবলৈ গাদীত মাংস কি তেজ এটোপালো নোহোৱাকে আজি বিক্ৰী কৰি থৈ আহিছো গাঁওবুঢ়া দেউতা আজি তেতিয়াহ'লে দুই ভাই ককাই গৰম হে বৰ পটাপট বিক্ৰী হ'ল দেখোন আজি হ'লতো আকৌ পোনে গাদীখন পাই বহিছিলোহে সত্য আৰু নাৰায়ণে আহি আধাটো লৈ গ'লগে সত্য আৰু নাৰায়ণে কেছ পইচা দি নিলে নে একেবাৰে খেচেক 1 টকাও বাকী নথকাকে হাতত তেল ভৰাবলৈ পইচা নথকা কেইটাই গাহৰিটো আধাকে কিনি লৈ গ'লগে ঠিক আছে ইহঁত দুজনীয়ে কোৱা কথাষাৰ ধুনীয়াকে ভাবি চাব লাগিব